নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক মই এই ভিডিঅ'টোত ব্ৰহ্ম বিবাহ আৰু দেৱ বিবাহৰ সম্পূৰ্ণ বিৱৰণ এই ভিডিঅ'টোত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। মনুস্মৃতিৰ মতে হিন্দু ধৰ্মত মুঠ 8 প্ৰকাৰৰ বিবাহ আছে, যাৰ ভিতৰত ব্ৰহ্ম বিবাহক সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। সকলো ধৰণৰ বিবাহৰ ভিতৰত ব্ৰহ্ম বিবাহক আটাইতকৈ উপযুক্ত আৰু সংস্কাৰপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। ব্ৰহ্ম বিবাহৰ মুঠ অংশ হৈছে কন্যাদান, যিটো কন্যাৰ পক্ষত তেওঁৰ দেউতাকে বিশেষভাৱে পৰিৱেশন কৰে। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ পাই সুখী হ'ম যে ব্ৰহ্ম বিবাহৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকে জানিব পাৰিব। ব্ৰহ্ম বিবাহৰ বিশেষ তথ্যৰ বিষয়ে জানি লওক। ব্ৰহ্ম বিবাহ কি? ব্ৰহ্ম বিবাহত ছোৱালী পক্ষৰ লোকসকলে দৰাৰ কাষত বিবাহৰ প্ৰস্তাৱ দিয়ে। এই প্ৰস্তাৱটো তেতিয়াহে দিয়া হয় যেতিয়া পুৰুষ আৰু ছোৱালী দুয়োজনে ব্ৰহ্মচৰ্য আশ্ৰম সম্পূৰ্ণৰূপে অনুসৰণ কৰে। ইয়াত এই নিয়মটো বিশেষ যে বিবাহ পাশত আবদ্ধ হ'বলৈ যোৱা মানুহজনে গুৰুকুলত থাকি ব্ৰহ্মচৰ্য জীৱন অনুসৰণ কৰিব লাগিব আৰু সম্পূৰ্ণ শিক্ষা লাভ কৰিব লাগিব। ইয়াৰ পিছতেই দৰা পক্ষৰ লোকসকলে ছোৱালী ফালৰ ঘৰলৈ যায় আৰু সম্পৰ্কটো নিশ্চিত কৰে। তেতিয়া এই সম্পৰ্কটো দৃঢ় বুলি গণ্য কৰা হয় আৰু সকলো ৰীতি নীতি আৰম্ভ হয়। এই ৰীতি নীতিবোৰত মেহেন্দি, হালধি, ৰচম, মিলনি, চাউল আদি প্ৰয়োগ কৰা হয়। ইয়াৰ পিছত বিবাহ সম্পন্ন হয়। ব্ৰহ্ম বিবাহ কেনেদৰে কৰা হয় সেই বিষয়ে আপোনালোকে জানি লওক। ব্ৰহ্ম বিবাহত দৰাৰ কাষৰ লোকসকলে ছোৱালীজনীৰ ঘৰলৈ যায় আৰু বিবাহ অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াত পুৰোহিতসকলক মাতি অনা হয় আৰু বিবাহ ব্যৱস্থাৰ সৈতে বিবাহ কৰা হয়। যেতিয়া কন্যাৰ পক্ষৰ পিতৃয়ে তেওঁৰ জীয়েকৰ কন্যাদান কৰে, ইয়াক ব্ৰহ্ম বিবাহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ বুলি গণ্য কৰা হয়। অৰ্থাৎ ছোৱালীজনীৰ পিতৃয়ে এতিয়া তেওঁৰ জীয়েকৰ দৰাৰ কাষত ছোৱালীগৰাকীৰ হাত কটাই দিয়া। একে সময়তে এইটো মনত ৰাখিব লাগে যে ব্ৰহ্ম বিবাহত ধন আৰু সামগ্ৰীৰ কোনো লেনদেন নাই, যাক আমি আজিৰ আধুনিক ভাষাত যৌতুক বুলি কওঁ। ব্ৰহ্ম বিবাহত এইটো সম্পূৰ্ণৰূপে নিষিদ্ধ বুলি গণ্য কৰা হয়। গতিকে ব্ৰহ্ম বিবাহত যৌতুকৰ এই শব্দৰ কোনো উল্লেখেই নাই। শেষত মন্ত্ৰ আদি জপ কৰোঁতে কইনা আৰু দৰাই শপত লয় আৰু এনেদৰে দুয়োৰে বিবাহ কাৰ্য সম্পূৰ্ণ হয় বুলি গণ্য কৰা হয়। এতিয়া মই আপোনালোকক ব্ৰহ্ম বিবাহৰ নিয়মৰ বিষয়ে আগবঢ়াইছোঁ। ব্ৰহ্ম বিবাহ সৰ্বশ্ৰেষ্ঠ, সেইবাবে ইয়াৰ কিছুমান বিশেষ নিয়মো আছে। যেনে 1 নম্বৰত দৰাৰ শিক্ষা সম্পূৰ্ণ হ'লেহে বিয়া হ'ব পাৰে আৰু তেওঁ ব্ৰহ্মচৰ্য আশ্ৰম সম্পূৰ্ণৰূপে অনুসৰণ কৰিব। ছোৱালীজনীয়ে ব্ৰহ্মচৰ্য আশ্ৰমৰ পৰা গৃহস্থ আশ্ৰমত প্ৰৱেশ কৰিব লাগে, অৰ্থাৎ তাই বিবাহৰ উপযুক্ত বয়সত প্ৰৱেশ কৰিব লাগে। 3 নম্বৰ, বিয়াত সেই ছোৱালীজনীয়ে কৰাৰ উপৰিও কোনো ধৰণৰ ধন বা বস্তুৰ লেনদেন হ'ব নালাগে। অৰ্থাৎ কেৱল ছোৱালীজনীক ব্ৰহ্ম বিবাহৰ দান কৰা হয় বুলি গণ্য কৰা হয় আৰু তাৰ বাহিৰে একো নহয়। 4 নম্বৰ, দৰা আৰু কইনা ঘৰৰ এই দুই পক্ষৰ মানুহে কোনো ভুল কাম আদিত লিপ্ত হোৱা উচিত নহয়। 5 নম্বৰ, পণ্ডিতসকলে সমগ্ৰ নিয়ম অনুসৰণ কৰাৰ পিছতহে বিবাহ সম্পন্ন হয় বুলি গণ্য কৰা হয়। সেই গতিকে ব্ৰহ্ম বিবাহৰ প্ৰতিটো বিৱৰণ বিশেষভাৱে যত্ন লোৱাৰ প্ৰয়োজন হয়, যাতে কোনো ভুল নহয়। ইয়াৰ এটা মুখ্য নিয়ম হ'ল যে সেই পিতৃৰ ফালৰ পৰা 7 প্ৰজন্ম আৰু মাতৃৰ ফালৰ পৰা 5 প্ৰজন্মৰ মাজত
বিবাহ নিষিদ্ধ কৰে। আজিও ভাৰত আৰু হিন্দু ধৰ্মৰ দেশত মুখ্যতঃ বৰ্ম বিবাহ কৰা হয়, য'ত দুয়োটা পৰিয়ালৰ সন্মতি লোৱা হয় আৰু দৰা আৰু কইনা ঘৰৰ সন্মতিও বিশেষভাৱে লোৱা হয়। কিন্তু আজিৰ বৰ্ম বিবাহে এক ডাঙৰ ৰূপ লৈছে, যিটো কেৱল নিজৰ স্থিতি বা ধন প্ৰদৰ্শনৰ অংশ হৈ পৰিছে। আগতে বৰ্ম বিবাহ স্বাভাৱিকভাৱে কৰা হৈছিল, য'ত ধনৰ অপচয় হোৱা নাছিল। কিন্তু আজিৰ সময়ত লাখ লাখ কোটি কোটি টকা খৰচ কৰিবলগীয়া হয়। একে সময়তে বৃহৎ পৰিমাণৰ যৌতুকো দাবী কৰা হয়, যিটো একেবাৰে অযুক্তিকৰ। এই আছিলে বৰ্ম বিবাহৰ সম্পূৰ্ণ তথ্য। আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য হৈছে দেৱ বিবাহ। দেৱ বিবাহ কি আৰু এই দেৱ বিবাহৰ সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। মনুস্মৃতিৰ মতে হিন্দু ধৰ্মত 8খন বিবাহ বিশেষভাৱে গ্ৰহণযোগ্য বুলি বৰ্ণনা কৰা হৈছে, যাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বৰ্ম বিবাহ বুলি গণ্য কৰা হয়। বৰ্ম বিবাহত দৰাৰ অনুমতি লৈ আৰু সম্পূৰ্ণ ৰীতি নীতিৰ জৰিয়তে আৰু কোনো লেনদেন অবিহনে দুয়োটা পৰিয়ালৰ সন্মতিৰ দ্বাৰা বিবাহ সম্পন্ন কৰা হয়। এই 8 প্ৰকাৰৰ ভিতৰত বৰ্ম বিবাহৰ তলত দেৱ বিবাহ বা ঈশ্বৰ বিবাহ বুলি গণ্য কৰা আছে, কিন্তু ইয়াক অনুচিত বুলি গণ্য কৰা নহয়। তথাপিও শাস্ত্ৰত যিমান সম্ভৱ দেৱ বিবাহ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে, কিন্তু বিশেষ পৰিস্থিতিত ইয়াক উপযুক্ত বুলিও বিবেচনা কৰা হৈছে। দেৱ বিবাহৰ বিষয়ে আহকচোন এই ভিডিঅ'টোৰ জৰিয়তে জানি লওঁ। দেৱ বিবাহৰ সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। দেৱ বিবাহ কি? এইটো এক প্ৰকাৰে বৰ্ম বিবাহৰ এক প্ৰকাৰ, কিন্তু ইয়াত কোনো ধৰ্মীয় ৰীতি নীতি আদি নাথাকে। এই বিবাহ কেৱল বিশেষ পৰিস্থিতিতহে কৰা হৈছিল, যেনে যেতিয়া এজন মানুহে তেওঁৰ ছোৱালীক বিয়া কৰাব পৰা নাছিল আৰু তেওঁৰ জীয়েকক ব্ৰহ্ম বা প্ৰজাপত্যৰ সৈতে বিয়া কৰাবলৈ তেওঁৰ ওচৰত পৰ্যাপ্ত ধন নাছিল। ছোৱালীজনীয়ে এক নিৰ্দিষ্ট বয়সৰ সীমাৰ ভিতৰত বিয়া কৰাব নোৱাৰে আৰু তাইৰ বিবাহৰ বয়স পাৰ হৈ গৈছিল। সেই সময়ত ছোৱালীজনীৰ বাবে কিছু উপযুক্ত দৰা নাছিল বা আন কোনো সমস্যা ইত্যাদি আছিল। এই পৰিস্থিতিত ছোৱালীজনীৰ দেউতাকে তেওঁৰ জীয়েকক এজন নিখুঁত পুৰুষ বা জ্ঞানী ব্যক্তিৰ সৈতে বিয়া কৰাই দিছিল। অৰ্থাৎ তেওঁৰ ছোৱালীক ধৰ্মীয় ৰীতি নীতিত দান কৰিছিল। ইয়াক দেৱ বিবাহ বুলি গণ্য কৰা হয়। এই দেৱ বিবাহ কেনেকৈ কৰা হয় আপোনালোকে জানি লওক। ইয়াত ছোৱালীজনীৰ দেউতাকক আৰু আন আত্মীয়সকলে ছোৱালীজনীৰ বাবে যজ্ঞ আদি লৈ যায় আৰু তেওঁলোকৰ ছোৱালীজনীক যজ্ঞ আদিৰ ৰূপত তাত এজন সিদ্ধ পুৰুষ বা জ্ঞানী ব্যক্তিক দান কৰে। অৰ্থাৎ তেওঁলোকৰ ছোৱালীক যজ্ঞৰ দক্ষিণাৰূপে দান কৰিছিলে। বৰ্ম বিবাহৰ বিপৰীতে দেৱ বিবাহত কোনো ধৰ্মীয় ৰীতি নীতি নাই আৰু ছোৱালীজনীক কেৱল দান দিয়া হৈছিল। ইয়াৰ পিছত ছোৱালীজনীৰ সেই নিখুঁত পুৰুষ বা জ্ঞানী ব্যক্তিজনৰ পত্নী হয় আৰু তেওঁলোকৰ বিবাহ সম্পূৰ্ণ হয় বুলি গণ্য কৰা হয়। বৰ্তমান সময়ত দেৱ বিবাহ যদিও শাস্ত্ৰসমূহে যিমান দূৰ সম্ভৱ দেৱ বিবাহ নকৰিবলৈ কৈছিল, তথাপিও পৰিস্থিতি অনুসৰি এই বিবাহ কৰাটো উচিত বুলি বিবেচনা কৰা হৈছিল। কিন্তু সময়ৰ লগে লগে বলিদানৰ ৰীতি নীতি ক্ৰমান্বয়ে হ্ৰাস পায় আৰু এনে পৰিস্থিতিত এই পদ্ধতিও বন্ধ হৈ যায়। সেইবাবে এই বিবাহ প্ৰকৃতি ক্ৰমান্বয়ে হ্ৰাস পায়। যদি এতিয়াও দেৱ বিবাহ আছে তেন্তে ই অতি সীমিত বা
নগণ্য বুলি গণ্য কৰা হয়। এইখিনিয়ে আছিল দেৱ বিবাহৰ সম্পূৰ্ণ তথ্য আৰু বৰ্ণনা। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।